নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি আমি তৃতীয় অধ্যায়ৰ অষ্টমটি পাঠ আমাৰ চৌপাশৰ বায়ুৰ চতুৰ্থটি অংশ আলোচনা কৰিম এতিয়া এই চতুৰ্থটি অংশলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংশকেইটিত কিনো শিকিছিলো অকণমান মনত পেলাও আহা আমি বায়ুৰ বিষয়ে শিকিছিলো বায়ু যে আমি চকুৰে দেখা নাপাওঁ বায়ু আমি অনুভৱহে কৰোঁ সেই বিষয়ে আমি জানিছিলো লগতে বায়ু গেছীয় অৱস্থাত থাকে বাবে ই স্থিৰ হৈ নাথাকে আৰু ই চলাচল কৰি থাকে সেই বিষয়ে আমি শিকিছিলো মনত পৰিছেনে বাৰু বায়ু চলাচল হৈ থকা কি বুলি কোৱা হয় বতাহ বুলি কোৱা হয় আৰু যেতিয়া সেই বতাহ লাহে লাহে বলে তেতিয়া তাক মৃদু বতাহ আৰু যেতিয়া জোৰেৰে বলে তেতিয়া তাক কোৱা হয় ধুমুহা বতাহ বুলি গতিকে চোৱাচোন আমি বায়ুৰ বিষয়ে বহুতো কথা শিকিছিলো এতিয়া আহাচোন চাও এই চতুৰ্থ অংশটিত কিনো আছে এতিয়া চোৱাচোন ইয়াত তোমালোকক চিন্তা কৰি কবলৈ দিছে কিনো কবলৈ দিছে চাওচোন আহা ইয়াত তোমালোকক দিছে চিন্তা কৰি কওঁ আহা ৰান্ধনী ঘৰত মাংস ৰান্ধিলে আমি দূৰৰ পৰাই কিয় গোন্ধ পাওঁ এতিয়া তোমালোকক চিন্তা কৰি কবলৈ দিছে তোমালোকে অকণমান চিন্তা কৰাচোন ৰান্ধনী ঘৰত যেতিয়া মাংস ৰান্ধে আমি দূৰৰ পৰাই কেনেকৈ গোন্ধ পাওঁ বাৰু চিন্তা কৰাচোন কেনেকৈ গোন্ধ পাওঁ বাৰু কাৰণ সেই গোন্ধটো বায়ুৱে লৈ আহে নহয়নে বাৰু হয় কাৰণ বায়ু চলাচল কৰি থাকে গতিকে বায়ুৱে সুগন্ধও বিয়পায় লগতে দুৰ্গন্ধও বিয়পায় এতিয়া চোৱাচোন সেয়ে আমি মাংস ৰান্ধিলে দূৰৰ পৰাই গোন্ধ পাওঁ এতিয়া ইয়াৰ পিছৰ অংশটোলৈ যাওঁ আহা ইয়াত চোৱাচোন এখন ছবি দিয়া আছে কিহৰ ছবি যেন লাগিছে বাৰু হয় চোৱাচোন বাৰু ইয়াত কল কাৰখানাৰ পৰা এনেকৈ চোৱাচোন কলা কলা ধোঁৱা ওলাইছে নহয়নে বাৰু লগতে যান বাহনৰ পৰাও ধোঁৱা ওলাইছে আৰু এই অকণিজনীয়ে মুখত সোপা দিছে কাৰণ এই ধোঁৱাবোৰৰ পৰা তাই উশাহ ল'ব পৰা নাই এতিয়া আহাচোন চাওঁ ইয়াৰ বিষয়ে কিনো কৈছে ইয়াত কৈছে বায়ুৰ লগত ধূলি ধোঁৱা বেমাৰৰ বীজাণু আদি মিহলি হৈ বায়ু দূষিত কৰে এতিয়াও চোৱাচোন বায়ুত যেতিয়া এই ধূলি ধোঁৱা বেমাৰৰ বীজাণু মিহলি হৈ পৰে তেতিয়া সেই বায়ু দূষিত হৈ পৰে এইদৰে বায়ু দূষিত হোৱাকে বায়ু প্ৰদূষণ বোলে এতিয়া চোৱাচোন ধূলি ধোঁৱা বেমাৰৰ বীজাণু আদিবোৰ যেতিয়া বায়ুত মিহলি হৈ বায়ু দূষিত হয় তেতিয়া সেই বায়ু প্ৰদূষণ হোৱা বুলি কোৱা হয় এতিয়া চোৱাচোন এই ধোঁৱাবোৰ যেতিয়া ওলাইছে তেতিয়া এই গোটেই অঞ্চলৰ বায়ু প্ৰদূষিত হৈ পৰিছে দেখা পাইছানে বাৰু এতিয়া চোৱাচোন আৰু এখন ছবি এইয়া চোৱা এই ছবিখনত চোৱাচোন কল কাৰখানাৰ পৰা কলা কলা ধোঁৱা ওলাইছে লগতে চোৱা যান বাহনৰ পৰা ধোঁৱা আৰু লগতে এইয়া চোৱা উৰাজাহাজৰ পৰাও ধোঁৱা ওলাইছে আৰু এই ধোঁৱাই গোটেই অঞ্চলটোৰ বায়ুক প্ৰদূষিত কৰিছে ইয়াত কৈছে দূষিত বায়ু প্ৰাণী আৰু উদ্ভিদৰ বাবে অপকাৰী এতিয়া চোৱাচোন আমি এনে ধৰণৰ পৰিৱেশত উশাহ ল'বলৈ আমাৰ কষ্ট হ'ব নহয়নে বাৰু তাৰ মানে এই বায়ু আমাৰ কাৰণে অপকাৰী ঠিক তেনেকৈ প্ৰাণীৰ বাবে অকল নহয় উদ্ভিদৰ বাবেও এই পৰিৱেশ এনে দূষিত বায়ু অপকাৰী গতিকে প্ৰাণী আৰু উদ্ভিদ উভয়কে এই দূষিত বায়ুই অপকাৰ সাধন কৰে গতিকে ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন এতিয়া এই দূষিত বায়ুৰ পৰা আমাৰ কিনো অসুবিধা হয় চাওঁ আহাচোন ইয়াত কৈছে তেনে বায়ু উশাহত ল'লে আমাৰ বিভিন্ন বেমাৰ আজাৰ হ'ব পাৰে যেনে মূৰৰ বিষ চকুৰ অসুখ চৰ্দি জ্বৰ কাহ ছালৰ বেমাৰ হাওঁফাওঁৰ ৰোগ আদি এতিয়া চোৱাচোন এই দূষিত বায়ু আমাৰ লোৱাৰ কাৰণে কেনেধৰণৰ চোৱাচোন বেমাৰ আজাৰ হ'ব পাৰে ইয়াত দিয়া আছে মূৰৰ বিষ হ'ব পাৰে চকুৰ অসুখ হ'ব পাৰে চৰ্দি জ্বৰ কাহ ছালৰ বেমাৰ হ'ব পাৰে আৰু লগতে হাওঁফাওঁৰ ৰোগ হ'ব পাৰে গতিকে চোৱাচোন এনে পৰিৱেশ আমাৰ কাৰণে কিমান অপকাৰী গতিকে এনে পৰিৱেশত আমি মাস্ক পিন্ধিব লাগে যাতে আমি পোনপটীয়াকৈ সেই বায়ু আমাৰ দেহৰ ভিতৰলৈ ল'ব লগাত নপৰে এতিয়া দেখা পাইছানে বাৰু
ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত চোৱাচোন তোমালোকক এটা ক্ৰিয়াকলাপ কৰিবলৈ দিছে কি ক্ৰিয়াকলাপ কৰিবলৈ দিছে চাওঁচোন আহা ইয়াত কৈছে ক্ৰিয়াকলাপ 1 বায়ু কেনেদৰে দূষিত হয় তলৰ ছবিবোৰ চাই খালি বাকচত লিখা এতিয়া চোৱাচোন ইয়াত তোমালোকক কিছুমান ছবি দিছে এতিয়া এই ছবিবোৰ চাই আমি বায়ু কেনেকৈ দূষিত হয় লিখিব লাগে আহাচোন লিখো এটা তোমালোকৰ কাৰণে দিয়া আছে ইয়াত এয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো কল কাৰখানাৰ পৰা ধোঁৱা ওলাইছে নহয়নে গতিকে হেয়ে তোমালোকক ইয়াত লিখি দিছে কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাই বায়ু প্ৰদূষিত কৰে দেখা পাইছানে এতিয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো বাৰু ধোঁৱা ওলাইছে কোৰ পৰা ধোঁৱা ওলাইছে হয় যান বাহনৰ পৰা ধোঁৱা ওলাইছে নহয়নে বাৰু গতিকে আমি লিখিম যান বাহনৰ পৰা ওলোৱা ধোঁৱা আৰু এই ধোঁৱাই কি কৰিছে পৰিৱেশ দূষিত কৰিছে ইয়াৰ পিছত চাওঁচোন আহা এয়া চোৱা এয়া ধোঁৱা ওলাইছে নহয়নে বাৰু আমি ইয়াত লিখিম ধূমপানৰ পৰা ওলোৱা ধোঁৱা এতিয়া চোৱাচোন ধূমপান কৰাৰ ফলত ধোঁৱাই আমাৰ বায়ু প্ৰদূষিত কৰে ইয়াৰ পিছত চোৱাচোন এয়া কি কৰিছে আৱৰ্জনা জ্বলাই দিছে গতিকে এই জ্বলোৱাৰ ফলতো কি হৈছে দেখা পাইছানে ধোঁৱা ওলাইছে তাৰ মানে বায়ু প্ৰদূষিত হৈছে গতিকে ইয়াত আমি লিখিম আৱৰ্জনা জ্বলোৱাৰ পৰা ওলোৱা ধোঁৱা দেখা পাইছানে বাৰু আৱৰ্জনা জ্বলোৱাৰ ফলত হোৱা ধোঁৱা তাৰ ফলত কি হৈছে বায়ু প্ৰদূষিত হৈছে এতিয়া চোৱাচোন এয়া কি কৰিছে টায়াৰ জ্বলাইছে তাৰ ফলতো কি কৰিছে চোৱাচোন কলা কলা ধোঁৱা ওলাইছে আৰু এয়া ধোঁৱাই কি কৰিছে বায়ু প্ৰদূষিত কৰিছে গতিকে আমি লিখিম টায়াৰ জ্বলোৱাৰ ফলত হোৱা ধোঁৱা ইয়াৰ ফলত কি হৈছে বায়ু প্ৰদূষিত হৈছে এতিয়া এয়া চোৱাচোন কি হৈছে এই ছবিখনত আমি কি দেখা পাইছো ফটকা ফুটিছে নহয়নে বাৰু গতিকে ফটকা ফুটিলেও কি হয় দেখা পাইছানে কলা কলা ধোঁৱা ওলাইছে আৰু ইয়াৰ ফলত কি হৈছে পৰিৱেশ দূষিত হৈছে গতিকে আমি লিখিম আতচবাজি কৰাৰ ফলত হোৱা ধোঁৱা এতিয়া দেখা পালানে বিভিন্ন কাৰণত এনেকৈ বস্তুবোৰ জ্বলোৱাৰ ফলত ধোঁৱা ওলাইছে আৰু সেই ধোঁৱাই পৰিৱেশ প্ৰদূষিত কৰিছে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে উশাহত লোৱা বায়ু নিৰ্মল হ'ব লাগে অধিক পৰিমাণে গছ পুলি ৰোপণ কৰি বায়ু নিৰ্মল কৰি ৰাখিব পাৰি নিৰ্মল বায়ু আমাৰ শৰীৰৰ বাবে উপকাৰী এতিয়া চোৱাচোন অধিক গছ-গছনি ৰোপণ কৰিব লাগে কাৰণ গছ-গছনিয়ে বায়ু প্ৰদূষণ ৰোধ কৰাত সহায় কৰে গতিকে আমি সেই বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ যিমান পাৰো সিমান গছপুলি ৰোপণ কৰিব লাগে তাৰ ফলত বায়ু নিৰ্মল হয় আৰু সেই নিৰ্মল বায়ুহে আমি আচলতে উশাহত ল'ব লাগে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া ইয়াত বায়ু প্ৰদূষণ ৰোধ কৰিবলৈ কিছুমান উপায় দিছে এতিয়া চাওঁচোন আহা এই উপায়সমূহনো কি ইয়াত কৈছে বায়ু প্ৰদূষণ ৰোধ কৰাৰ উপায়সমূহ কল কাৰখানাৰ পৰা ওলোৱা ধোঁৱাবোৰ ফিল্টাৰযুক্ত ওখ চিমনি ব্যৱহাৰ কৰি সেইবোৰ বহু ওপৰত এৰি দিয়াৰ ব্যৱস্থা থাকিব লাগে এতিয়া চোৱাচোন কল কাৰখানাৰ পৰা চোৱাচোন এনেকৈ ধোঁৱা ওলাই দেখা পাইছানে বাৰু এতিয়া সেই কল কাৰখানাৰ ধোঁৱাবোৰ যদি এনেকৈ ওখ চিমনি ব্যৱহাৰ কৰি আৰু সেই চিমনিত যদি ফিল্টাৰ ব্যৱহাৰ কৰে তেতিয়া সেই কলা ধোঁৱাৰ পৰা হাত সাৰিব পাৰি আৰু সেই চিমনিবোৰ ওখ হ'ব লাগিব এতিয়া চোৱাচোন সেই কলা ধোঁৱাৰ ঠাইত ফিল্টাৰ ব্যৱহাৰ কৰাৰ কাৰণে বগা ধোঁৱা ওলাইছে গতিকে এনেকৈ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিব পাৰি এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত আৰু এটা উপায় দিছে ইয়াত কৈছে গেলা পচা বস্তু জাবৰ জোথৰ আদি মুকলি ঠাইত জ্বলাই নিদি ডাষ্টবিনত পেলাব লাগে এতিয়া চোৱাচোন ইয়াত কৈছে গেলা পচা জাবৰ জোথৰ মুকলি ঠাইত জ্বলাব নালাগে এতিয়া চোৱাচোন জ্বলোৱাৰ ফলত কি হয় ধোঁৱা ওলায় আৰু ই পৰিৱেশ প্ৰদূষিত কৰে তাৰ ঠাইত কি কৰিব লাগে সেই গেলা পচা জাবৰ জোথৰবোৰ এনেকৈ ডাষ্টবিনত পেলাব লাগে যাৰ ফলত বায়ু প্ৰদূষিত নহয়
ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে প্লাষ্টিক ৰবৰৰ আৱৰ্জনা আদি জ্বলাব নালাগে এতিয়া চোৱাচোন এই ছবিখনত প্লাষ্টিক আৰু ৰবৰৰ আৱৰ্জনাবোৰ জ্বলোৱাৰ ফলত কি হৈছে দেখা পাইছানে বাৰু কলা কলা ধোঁৱা এনেকৈ নিৰ্গত হৈছে দেখা পাইছানে বাৰু আৰু ই কি কৰিছে গোটেই পৰিৱেশটো প্ৰদূষিত কৰিছে গতিকে এনেকৈ আসলতে প্লাষ্টিক ৰবৰৰ আৱৰ্জনা জ্বলাব নালাগে আৰু পৰাপক্ষত আমি প্লাষ্টিক ৰবৰৰ বস্তু ব্যৱহাৰ কৰিবই নালাগে এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত তোমালোকক লিখিবলৈ দিছে কি লিখিবলৈ দিছে চাওঁচোন আহা লিখো আহা বায়ু কেনেকৈ নিৰ্মল কৰি ৰাখিব পাৰি এতিয়া ইয়াত বায়ু কেনেকৈ নিৰ্মল কৰি ৰাখিব পাৰি তোমালোকক লিখিবলৈ দিছে বায়ু নিৰ্মল কৰিবলৈ আমি পৰাপক্ষত যিমান পাৰো সিমান কি কৰিব লাগে গছ-গছনি ৰোপণ কৰিব লাগে কাৰণ গছ-গছনিয়ে বায়ু প্ৰদূষণ বহুত ৰোধ কৰে গতিকে সেই বিষয়ে তোমালোকে ইয়াত লিখিবা ইয়াৰ পিছলৈ যাওঁচোন আহা কিছুমান প্ৰশ্নৰ উত্তৰ কৰো ইয়াত তোমালোকক সুধিছে বায়ু দূষিত হোৱা কি বোলে বায়ু প্ৰদূষণ নে মাটি প্ৰদূষণ বায়ু দূষিত হোৱা বোলা হয় বায়ু প্ৰদূষণ এতিয়া ইয়াৰ পিছলৈ যাওঁচোন আহা ইয়াত কৈছে দূষিত বায়ু প্ৰাণী আৰু উদ্ভিদৰ বাবে অপকাৰী শুদ্ধ নে অশুদ্ধ দূষিত বায়ু প্ৰাণী আৰু উদ্ভিদৰ বাবে হয় অপকাৰী গতিকে হেতু শুদ্ধ গতিকে আমি ইয়াত এনেকৈ চিন দিম গতিকে মৰমৰ অকণিহঁত আজি আমি বিভিন্ন ধৰণৰ ক্ৰিয়াকলাপৰ পৰা বায়ু কেনেকৈ দূষিত হয় সেই বিষয়ে শিকিলো বায়ু যেতিয়া ধূলি ধোঁৱা বেমাৰৰ বীজাণু মিহলি হয় তেতিয়া বায়ু দূষিত হৈ পৰে আৰু ইয়াকে কোৱা হয় বায়ু প্ৰদূষণ হোৱা গতিকে আমি এই অংশটোত বায়ু প্ৰদূষণ হোৱাৰ বিষয়ে শিকিলো আৰু লগতে বায়ু প্ৰদূষণ কেনেকৈ ৰোধ কৰে সেই বিষয়েও আমি জানিলো বায়ু প্ৰদূষণে আমাৰ প্ৰাণী আৰু উদ্ভিদ উভয়ৰে বহুতো ক্ষতি সাধন কৰে বিভিন্ন ধৰণৰ বেমাৰ বিয়পায় নহয়নে বাৰু গতিকে মৰমৰ অকণিহঁত আজি এই অংশটোৰ লগতে তোমালোকৰ আমাৰ চৌপাশৰ বায়ু নামৰ এই পাঠটি ইমানতে অন্ত পৰিল পৰৱৰ্তী অংশ অনুশীলনীৰ অংশ গতিকে এই অনুশীলনীৰ অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছো নমস্কাৰ